আপোনালোকে অধীৰ আগ্ৰহেৰে গীত মাত শুনিবলৈ অপেক্ষা কৰি আছে। এই সময়খিনিত আৰু কথা কোৱাৰ অৱকাশ নাথাকে। মই ময়ূৰকো কৈছিলোঁ যে এই উদ্বোধনৰ কামটো বাদ দি কিবা কাম আছে নেকি? তেতিয়া ক'লে নহয়, উদ্বোধনটো কৰিব, দুআষাৰ তাতে ক'ব লাগিব। যে কি নহওক, প্ৰথমে মই আজি অসম দিৱসত মহামতী চাওলুং চুকাফাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু যি কৰ্মভাগৰ বাবে আপোনালোকৰ আন এগৰাকী সন্তান ময়ূৰ বৰগোহাঁই সমালোচিত হৈছিল এটা দিনত, আমিও কৈছিলোঁ কথা। আজি যে এই যে শুধৰণিটো কৰিলে, ইমান সুন্দৰকৈ যে মহামতী চাওলুং চুকাফাৰ মূৰ্তিভাগ ইয়াত প্ৰতিষ্ঠা কৰিলে, আজি তাৰ শুভ উন্মোচন হ'ল। মই ময়ূৰক সাধুবাদ দিছোঁ আৰু লগতে মই এটা বিশেষ কৃতজ্ঞতা এই কাৰণে জনাব খুজিছোঁ, মোৰ যি জন্ম ঠাই কেন্দুগুৰিৰ ৰমণীআলিৰ কাষৰ আমাৰ যিটুকুৰা অঞ্চল, সেই অঞ্চল ৰমণী গাভৰুৰ স্মৃতি বিজড়িত অঞ্চল। তাত ৰমণী গাভৰুৰ মূৰ্তি স্থাপনৰ বাবেও ইতিমধ্যে সকলোখিনি আনুষ্ঠানিকতা সমাপন হৈছে। আমাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াই ৰমণী গাভৰুৰ মূৰ্তি প্ৰস্তুত কৰি আছে, নিৰ্মাণ কৰি আছে, ইয়াত প্ৰতিষ্ঠা হ'ব। মই সেইকাৰণে আগতীয়াকৈ সেই বিষয়টোত, কাৰণ এই বিষয়টোৰ সৈতে মই আজি বহু বছৰ জড়িত, ময়ূৰেও জানে ময়ূৰো জড়িত, গতিকে মই তথাপিতো ময়ূৰ বৰগোহাঁইক পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া মূল কথালৈ আহিছোঁ একেবাৰে চমুকৈ, বেছি সময় নলওঁ। আমি টেলিভিশ্যনত নিউজৰ পেকেজ দেখুৱাওঁ, 3 মিনিট, 2.5 মিনিট, 5 মিনিট। তাতোতকৈ দীঘল হ'লে, খুব ডাঙৰ নিউজ এটা হ'লে 10 মিনিট, কেতিয়াবা এইটো বৰ সাংঘাতিক পৰ্যায়তহে 10 মিনিট হয়। 10 মিনিট সাধাৰণতে নহয়, জুবিন গাৰ্গৰ সময়ত হৈছিল। যে কি নহওক, এতিয়া আজি যিখন অসমৰ আমি অসমীয়া হিচাপে চিনাকি দি আছোঁ, সেইখন অসমৰ বৰ অসমীয়াগৰাকী, সেইগৰাকীয়ে হৈছে মহামতী চাওলুং চুকাফা। অকণমান আমি ভাবিব লাগিব, কেনেকৈ আহিছিল, কি কৰিছিল, কি নাই কৰা, বহুত আলোচনা হৈছে। কি কৰিব লাগিব, এই বিষয়ত কিছুমান কথা পাতিবলগীয়া আছে। মই সেইখিনি খুব চমুৱাই আপোনালোকক ক'ব খুজিছোঁ। অনুভৱটো এনে হ'ব নালাগে অসম দিৱসটো আহোম দিৱস। অনুভৱটো হৈছেগৈ তেনেকুৱা। অসম দিৱসটো আহোম দিৱস হিচাপে ভবাও হৈছে মানুহে, আৰু ক'ৰবাত আমি কৰিছোঁ। এইটো হ'বগৈ নালাগে। আমি দুটা কথা ক'ব নোৱাৰিম। আমি ক'ব নোৱাৰিম, মই নিজেও কওঁ যে শদিয়াৰ পৰা ধুবুৰীলৈ এই অসমখন বিস্তৃত, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ, পাহাৰীয়া জিলা 3খন সামৰি এই অসম ভূমি। আৰু এই অসম ভূমিত আমি আক্ষেপ কৰি থাকোঁ, ময়ো আক্ষেপ কৰোঁ, মইতো আজি ঢকুৱাখানাত কৈও আহিছোঁ, কিয় আমি অসম দিৱসটো শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰ উদযাপিত কৰিব নোৱাৰোঁ? এখন ৰাজ্যৰ দিৱস, অসম দিৱস, কিয় নোৱাৰোঁ? এইটো অসম দিৱস হিচাপে সাৰ্বজনীন পৰ্যায়লৈ আমি কিয় লৈ যাব নোৱাৰোঁ? কিয় আহোম অধ্যুষিত এলেকাতে হয়? কিয় অনুষ্ঠিত হয়? এই কথাখিনি ভবাৰ থল আছে। মই অতদিনে কৈ আছিলোঁ যে একেটা অনুষ্ঠান ধুবুৰীত কিয় পাতিব নোৱাৰি, একেটা অনুষ্ঠান বঙাইগাঁৱত কিয় পাতিব নোৱাৰি? অসম দিৱস নামটো যিহেতু আমি দিছোঁ, কিন্তু ক'ৰবাত আমি টানি ধৰিছোঁ নেকি, আহোম মানুহখিনিয়ে টানি ধৰিছে নেকি যে চুকাফা দিৱস আমি অসম দিৱস হ'বলৈ নিদিম? আমি টানি ধৰিছোঁ নেকি? আমি দুটা কথা চিন্তা কৰিলে নহ'ব, আক্ষেপো কৰিম আৰু এৰিও নিদিম। এইটো নিশ্চয় হ'ব নোৱাৰে। সেইকাৰণে মই সকলোকে আহ্বান জনাওঁ, চৰকাৰকো আহ্বান জনাওঁ, আৰু লগতে মই আহোম জনগোষ্ঠীয় সংগঠনসমূহকো আহ্বান জনাওঁ। আপোনালোকেও, মই ভাবোঁ যে সকলোকে লগত লৈ আহোম অধ্যুষিত এলেকাতহে যে এই অনুষ্ঠান হ'ব লাগে, শিৱসাগৰত নাজিৰাত হ'ব লাগে। মই আজি ঢকুৱাখানাত গ'লোঁ, ঢকুৱাখানাত হৈছে। ঢকুৱাখানাত বাকী জনগোষ্ঠীয় লোকসকলৰ তাত অংশগ্ৰহণ দেখা নাই। মই আক্ষেপেৰে কথাখিনি কৈছোঁ, কিন্তু ক'ৰবাত এইটোও ভাবিছোঁ একে সময়তে যে আমি এৰি দিয়া নাই নেকি? চুকাফা বৰ অসমীয়া, প্ৰথমগৰাকী বৰ অসমীয়া, প্ৰথমগৰাকী অসমীয়া, কাৰণ বৰ অসমৰ ভেটিটো তেখেতে কৰিছে। গতিকে সেই ভেটিটোৰ প্ৰথমগৰাকী অসমীয়াক আমি সাৰ্বজনীন হ'বলৈ দিয়া নাই নেকি? আৰু এটা কথা হ'ব পাৰে, আমি চুকাফা নামটো ইয়াত সম্পৃক্ত হৈ থকাৰ বাবে, আহোম জনগোষ্ঠীয় লোকসকল ইয়াত সম্পৃক্ত হৈ থকাৰ বাবে আমি আন ঠাইত পাতিব খোজা নাই নেকি? কেইবাটাও প্ৰশ্ন মনলৈ একে সময়তে আহিছে। গতিকে এই প্ৰশ্নসমূহৰ নিৰসন হ'ব লাগিব। কাৰণ আহোমসকলৰ আগমনৰ পাছত 1228 2 ডিচেম্বৰ অৰ্থাৎ 16 আঘোণ সমাৰপীঠত ভৰি দিছিল। তাৰ পাছত প্ৰায় 300 বছৰ কাৰো সৈতে যুদ্ধ হোৱা নাছিল।
এতিয়া আমি জনগোষ্ঠী হিচাপে কোনোবা আহোম, কোনোবা কছাৰী, কোনোবা ৰাভা, কোনোবা বড়ো, কোনোবা তিৱা, কোনোবা ডিমাচা, কোনোবা কাৰ্বি, কোনোবা কলিতা, কোনোবা কোচ, কোনোবা ৰাজবংশী, নহয়নে? আমি জনগোষ্ঠীৰ পৰিচয় এটাৰ মাজত আছো, কিন্তু ডিএনএবোৰ যদি আমি পৰীক্ষা কৰি চাওঁ প্ৰকৃততে আমি পামনে কিবা তেনেধৰণৰ ভিন্নতা? আমি এতিয়া সকলো একাকাৰ হৈ পৰিলো। জনগোষ্ঠীয় পৰিচয় এটা আছে আৰু এই পৰিচয়ৰ মাজেৰে এখন সমাজ আগবাঢ়ে, সেইটো এটা পৃথক কথা। কিন্তু মানুহ বুলি ক'লে বায়'লজিকেলি যদি আমি চাওঁ তেতিয়া আমাৰ মাজত আমি কি বিচাৰি পাম? এই যে আমি সমতা বিচাৰি পাম, ভেদাভেদ শূন্য এটা ব্যৱস্থা বিচাৰি পাম, এই ব্যৱস্থাটোৰ জনকেই মহামতী চাউলুং চুকাফা। সাতৰাজ মাৰি পেলোৱা নাই, কাটি খাস্তাং কৰা নাই, সাতৰাজ ব্যৱস্থাটো মাৰি পেলাইছিল, চিষ্টেমটো মাৰি পেলাইছিল। এই চিষ্টেমটো শেষ কৰি এটা চিষ্টেম কৰিছিল। আজিকালি যে আমি কওঁ, মই হিন্দীত কওঁ কথাষাৰ, কোনে কৈছে আপোনালোকে গমেই পাব, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, কয়নে? কোনে কয়? দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। সেইবুলি আকৌ এই কথাখিনি কোৱাৰ কাৰণে মোক বিজেপিৰ সমৰ্থক, কোনোবাই কংগ্ৰেছৰ সমৰ্থক এইবোৰ নকব। মই কৈ আছো সবকা সাথ, সবকা বিশ্বাস, সবকা বিকাশ, সবকা প্ৰয়াস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ তাৰিখত কয়। তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এইবোৰ কথা কয়। কিন্তু মহামতী চাউলুং চুকাফাই এই বাৰ্তাটো 1228ৰ পৰা দি আছে, 1228ৰ পৰা দি আছে। আমি হৃদয়ংগম কৰিব পৰা নাই। কৰবাত কৰো আকৌ এৰো, কৰো আকৌ এৰো, এই ধৰণে জাতিটো সবল হৈ নাথাকে। সেইকাৰণে মই আপোনালোকক আহ্বান জনাওঁ যে মহামতী চাউলুং চুকাফাৰ যি আদৰ্শ, যি দূৰদৰ্শিতা, যি অসমখনক সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ দায়িত্ববোৰ বুজাই দিব পৰা যিটো ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল, মইতো ভাবো যে আহোম এটা চিষ্টেম, এই 600 বছৰীয়া ৰাজত্বকালটো এটা ব্যৱস্থাৰ অধীনত হৈছে, ভিন্নজনে বিষয়বাব খাইছে। গতিকে মই আপোনালোকক সেইকাৰণে আহ্বান জনাওঁ যে আমি অন্তত আমাৰ বুৰঞ্জী খৰচি মাৰি আমি আহক অধ্যয়ন কৰো। আপুনি গৈ বেলেগ ৰাজ্যত গৈ আপুনি তেওঁলোকৰ হিষ্ট্ৰী জানিবলৈ, তেওঁলোকৰ বুৰঞ্জী জানিবলৈ অকণমান কষ্ট কৰিব লাগিব। আমাৰ লিখা আছে, লিখিত আছে, মিউজিয়ামত আমাৰ আছে, আমাৰ পণ্ডিতসকলৰ, মৌলুংসকলৰ ঘৰত আছে। এইবোৰ আমি কিয় অধ্যয়ন নকৰো? এইবোৰ অধ্যয়ন কৰিলে বহু বাক বিতণ্ডাৰ পৰা আমি সাৰি থাকিম, বাচি থাকিম। আজি আপোনালোকক মই আকৌ ইয়াতো কওঁ, মই মোৰ ভাই বন্ধুসকলে বেয়া পাব নালাগে, জাতিটোক গামোচাখন দি থৈ গ'ল। আমাৰ এই 600 বছৰ ৰাজত্ব কালত আহোম জনগোষ্ঠীটোৱে জাতিটোক গামোচাখন দি থৈ গ'ল, যিখন গামোচাৰে আমি মান ধৰো, যিখন গামোচাৰে আমি সেৱা ধৰো, নহয়নে? আৰু আজি এই যে মই কওঁ কৰবাত আমি আছুতীয়া হবলৈ গৈ আছো নেকি, যে আইচলেট হবলৈ গৈ আছো নেকি, আইচলেট হবলৈ গৈ আমি এই যে ফাঁচিত আহিল, এই ফাঁচিতখনক মই বাৰম্বাৰ কৈ আছো, এই ফাঁচিতখন আহোম জনগোষ্ঠীয় লোকসকলে নিজৰ উপৰি পুৰুষে কাৰোবাৰ বৰপেৰাত, এই যে পেৰা আছিলে আগতে আমাৰ ঘৰত, ৰিহাখন উলিয়াই দিয়া আইতাহঁতে, যে মোৰ বোলে নাতিনী হলে, বোলে মোৰ নাতিনীৰো নাতিনী হলে এইখন ৰিহাই দি আদৰিবি, আমাৰ যে গাঁৱত কয় বোলে শান্তি হলে এইখন দিবি, কয় নে নকয়? এইবোৰ কথাটো আমাৰ গাঁৱত কয়। তাৰ মানে সেই ৰিহাখন পেৰাত আছিল মানধাতা যুগৰ পৰা, মানে তেতিয়াৰ পৰা, হয়তো কোনোবা এখন 150 বছৰ পুৰণি, কোনোবা এখন 200 বছৰ পুৰণি। এতিয়া মোক 200 বছৰ পুৰণি এখন ফাঁচিত কোনোবা আহোম জনগোষ্ঠীয় লোকে উলিয়াই দিব পাৰিবনে? যদি পাৰে, মই যিখিনি কথা কৈছো তাৰ সেইখিনি ভুল বুলি মানি লৈ মই ক্ষমা খুজিম। মই আপোনালোকক মুকলিকৈ কৈছো। গতিকে এই যিটো আমি পৃথক হোৱাৰ এটা প্ৰৱণতা দেখুৱাওঁ, আমি কওঁ আমাক দি থৈ গ'ল মূল মন্ত্ৰ, আমি সকলোৱে লগে ভাগে থাকিব লাগে, আমি একেলগে থাকিব লাগে। আমি এতিয়া অসমীয়া হলো, জনগোষ্ঠীয় পৰিচয়টো থাকিব, পৰম্পৰা থাকিব, সংস্কাৰ লোকাচাৰ থাকিব, কিন্তু এইখিনিৰে অসমীয়া জাতিটোক সমৃদ্ধ কৰিব। আমি বৰ অসমীয়া হম, কিন্তু আমি কৰবাত বন্ধাকবিটো যেতিয়া আমি জাতিটোক দি দিলো, মানে বন্ধাকবিটো হল অসমীয়া জাতি, বন্ধাকবিটো দি দিয়াৰ পাছত তাৰ ভিতৰৰ এই শিলাপাতহে আহোম, এই শিলাপাতহে চুতীয়া, এই শিলাপাতহে মৰাণ, এই শিলাহে মটক, এইবোৰ কৈ থকাটো জানো শোভা পায়? গতিকে আমি কিছুমান কথা চিন্তা কৰিব লাগিব, দকৈ চিন্তা কৰিব লাগিব, নহলে অসুবিধা আছে। বৰাহী বুলি এটা জাতি আছিল, আপোনালোকে জানেনে? বৰাহী বুলি এটা, বৰাহী ৰজা আছিল, থাকুমথাও আছিল,
থাকুণ্ঠা আছিল আৰু এইফালে বডৌচা আছিল মৰাণত। তেওঁলোকে চুকাফাক নিজৰ জীয়ৰী দিছিল, বিবাহ কৰোৱাইছিল। গতিকে আৰু এই চুকাফাৰ দূৰদৰ্শিতা, সাহস আৰু তেখেতৰ যি গুণ, সেই গুণসমূহ তেওঁলোকে উমান পাবলৈ সক্ষম হৈছিল। আৰু সক্ষম হোৱাৰ বাবে বৰাহীসকল পৰৱৰ্তী সময়ত আহোমত বিলীন হৈ গ'ল, এই ছিষ্টেমটোত বিলীন হৈ গ'ল। এই যে জিন জোৱাৰ গোটেই কাৰবাৰটো হ'ল, মৰাণৰো বহু লোক আহোমৰ মাজত বিলীন হৈ গ'ল এটা সময়ত। আৰু সেই আহোমসকলে সমিল মিলেৰে সকলোকে লগত লৈ আগবাঢ়িল। এতিয়া এই বৰ অসমখনৰ সংজ্ঞা ক'ত আছে? কোনোবাই যদি মোকে এতিয়া সুধিলে বা আপোনাকে সুধিলে, আপোনালোকে যে এইবোৰ কথা কৈ থাকে, বৰ অসমৰ ভেটি গঢ়োতা, ক'তনো বৰ অসমৰ সেই বৰ ভেটিটো? ক'ত ক'ত কোনোবাই জানেনে? জানিবলৈ প্ৰয়াস কৰিছেনে কেতিয়াবা? বৰ অসমৰ ভেটিটো ক'ত? সৰু এটা উদাহৰণ দিওঁ, ভেটিটো কেতিয়াবা চাই আহিবগৈ। আগতে লাংকুৰিত আছিল এখন দেওশাল, চৰাইদেউত। এতিয়া লাকুৱাৰ ৰঙাগড়া, আমলখি দেওশাল, তালৈ যাব। মই আপোনালোকক বৰ অসমৰ ভেটি কেনেকৈ নিৰ্মাণ হৈছিল চমু এটা আভাস দিছো, তাৰপাছত মই বিদায় লম। লাকুৱাৰ যিখন আমলখিৰ দেওশাল আছে, সেই দেওশালত আহোমসকলৰ উপাস্য দেৱ দেৱীসকলৰ তাত লেংডন, পুভিচুৰ পৰা আৰম্ভ কৰি তেওঁলোকক তাত শালত পূজা দিয়া হয়। তাৰ কাষতে আছে বাথৌশাল। বাথৌশালখন ক'ৰ পৰা আহিল? আহোমে বাথৌশালত পূজা দিয়ে, কেনেকুৱা কথা? বাথৌ পূজা কোনে কৰে? আমাৰ কছাৰী মূলৰ মানুহসকলে কৰে, বড়ো কছাৰীসকলে বা কছাৰীসকলে কৰে। কছাৰীসকলৰ ভিন্ন থাল আছে, টেঙাল কছাৰী, সোণোৱাল কছাৰী, বড়ো কছাৰী, মেচ কছাৰী, ডিমাচা কছাৰী, মৰাণ সকলৰো তেওঁলোকৰ এটা সৰু গোট বুলি কোৱা হয়। গতিকে সেই লাকুৱাৰ ৰঙাগড়া দেওশালখনত আহোমসকলৰ উপাস্য দেৱ দেৱীসকলৰ বাহিৰেও বাথৌ পূজা কিয় কৰা হয়? তাৰ মানে সেইটোৱে হ'ল সমন্বয়, যে অকল আহোমৰ বাবেই নহয়, বাথৌ পূজা কৰিব লাগিব সেই সময়ত থকা কছাৰীসকলৰ বাবে। সেই দেওশালখনত আৰু এখন শাল আছে, সেইখন হ'ল কেঁচাই খাটি গোসানী শাল। কেঁচাই খাটি গোসানী শালখন ক'ৰ, কিয় আহিল? কেঁচাই খাটি গোসানী পূজা কোনে কৰে? কেঁচাই খাটি গোসানীৰ পূজা কৰে আপোনাৰ চুতীয়াসকলে আৰু দেউৰীসকলে। তাত কিয় আহিল? তাৰ মানে সেই সময়ত থকা চুতীয়াসকল, দেউৰীসকলৰ কাৰণেও তাত তেওঁলোকৰ মংগলৰ কাৰণেও পূজা দিয়াৰ ব্যৱস্থাটো আহোমে ৰাখিছিল। তাত আছে বুঢ়া গোসাঁই, বুঢ়ী গোসানীৰ শাল। কোনে কৰে? কছাৰী বংশোদ্ভৱ আন আন কিছু ঠাল ঠেঙুলিয়ে কৰে। গতিকে তাত কিয় আছে সেইখিনি? তাত এই কাৰণেই আছে যে সেই সময়ত থকা বৃহত্তৰ কছাৰী বংশোদ্ভৱ লোকসকলৰ বাবে, চুতীয়াসকলৰ বাবে, দেউৰীসকলৰ বাবে, সকলোৰে বাবে তাত পূজা অৰ্চনা কৰাৰ এটা বিধি আছিল। সকলোকে মৌলুংসকলক দায়িত্ব দিছিল, আপোনালোকে এইখিনি নিয়ম কৰিব, সকলোৰে মংগল হ'ব, ৰাজ্যখনৰ মংগল হ'ব লাগিব। আৰু সেইকাৰণে কৈছো বৰ অসমৰ বৰ ভেটিটো এতিয়াও তাৰ অস্তিত্ব আছে, লাকুৱাৰ ৰঙাগড়া দেওশালত, আমলখি দেওশালত আছে। গতিকে তালৈ যাব, গম পাব। আনহে নালাগে, আমি কোৱা শুনো, মই দেখা নাই কিন্তু কোৱা শুনো, তাত আমাৰ কোনোবা এগৰাকী দেওধাই বোলে, তাত গৰীয়া দেওধাই বুলি কয়, তাত তেওঁলোকে বোলে চুৰিয়াখন এই তেওঁলোকে পথালিকৈ লৈ সেইখন, তাৰপাছত বাজিগাই এজনীও তাত বোলে আগবঢ়ায়। গতিকে সেইখিনি এনেধৰণে ভবা হয় যে তাত বোলে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণেও হয়তো পৰৱৰ্তী সময়ত নিয়ম সংযোজন হৈছে, মই নাজানো, এনেধৰণে কথাবোৰ আলোচনা হয়। গতিকে সকলো ধৰ্মৰ লোক, সকলো বৰ্ণৰ লোক, সকলো জনগোষ্ঠীৰ লোক, সকলোৰে বাবে গোটেই নীতি নিয়মখিনি কৰিবৰ কাৰণে এখন শাল আমি কিয় পাতিলো? তাৰমানে আমি সমন্বয় বিচাৰিছিলো, তাৰমানে আমি সমন্বিত শক্তি বিচাৰিছিলো, আমি সংহত শক্তি বিচাৰিছিলো। আৰু সেইকাৰণে এই বৰ অসমৰ ভেটি গঢ়োতা মহামতী চাওলুং চুকাফা আৰু তেওঁৰ উত্তৰসূৰী যিসকল স্বৰ্গদেউ আছিল, এই স্বৰ্গদেউসকলে আমাক এনে এখন অসম দি থৈ গৈছে, যিখন অসমত বিশৃংখলতা শোভা নাপায়, যিখন অসমত জাতি বৰ্ণ ধৰ্মৰ নামত উৎপাত উৎপীড়ন শোভা নাপায়। এতিয়া এই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত আমি যিখন অসম দেখিলো, তাৰ এটা আভাস আমি পালো। এটা আভাস পালো, জাতি বৰ্ণ ধৰ্মৰ উৰ্ধত সকলো ৰাজপথলৈ ওলাই আহিছিল, 15 লাখ মান মানুহ ওলাই আহিছিল। সেইখন অসম আমাক লাগে। সেইখন অসমৰ বাবে আমি কাজিয়া পেচাল কৰিব নালাগে, সেইখন অসমৰ বাবে কাৰো অধিকাৰ কাঢ়ি আনিব নালাগে, সেইখন অসমৰ বাবে কাকো গালি গালাজ কৰিব নালাগে, কটাক্ষ কৰিব নালাগে।
গতিকে সেইখন অসমেই আমাৰ সপোন, সেইখন অসমেই আমি বিচাৰো আৰু আমি কৰ্মত হ'ব লাগিব। এইটো কথা এতিয়া আপোনালোকে হয়তো মোক ক'ব, তোমালোকেতো ক'বলৈ ভাল, তোমালোকে লেকচাৰ দিয়া মানুহ লেকচাৰ দিয়া, এই কথাটো নহয়। আমাৰ জাতিটোৰ মূল শক্তিয়ে আছিল যে আমি ৰণুৱাও আছিলো, আমি বনোৱাও আছিলো, আমি কৃষকো আছিলো, আমি সকলো কাম কৰিব পাৰিছিলো, নিয়াৰিকৈ কৰিব পাৰিছিলো। কিন্তু এতিয়া নহয়, এতিয়া সেই ব্যৱস্থাটো নাই। গতিকে সেই ব্যৱস্থাটো আনিব লাগিব। আমি আজিকালি কি কৰো, আমি হিতাধিকাৰী হ'ব খোজো, মই কওঁ স্বত্বাধিকাৰী হওক। হিতাধিকাৰী নহয়, স্বত্বাধিকাৰী হ'বলৈ প্ৰয়াস কৰক। নাজিৰাৰ মানুহক বেছি ক'ব নালাগে। ইয়াত আমি দেখিছো যে ইয়াতে এখন দুগ্ধ পাম হৈছিল আৰু ইয়াৰ পৰাই দুগ্ধ সংসাধনৰ কামো হৈছিল। এইবোৰ কামত আমাৰ মানুহখিনি লিপ্ত হ'ব লাগে, আড্ডাবোৰ কমিব লাগে, ভাল আড্ডাবোৰ হ'ব লাগে, গঠনমূলক আড্ডা হ'ব লাগে। গতিকে এই চিন্তা চেতনাৰে আমি উদ্বুদ্ধ হ'ব লাগে। আমাৰ বস্ত্ৰ কৰিবলগীয়া কাম আছে, আমাৰ পৰ্যটনত কৰিবলগীয়া কাম আছে, সমৃদ্ধিশালী অসম গঢ়িবলগীয়া আমাৰ বহু কাম আছে, সেইখিনি কাম আমি কৰিব লাগে। আৰু শেষত মই এটা আহ্বান জনাও সকলোকে, আমাৰ যিখিনি পৰম্পৰা, যিখিনি সংস্কাৰ, ইয়াৰ যদি ডকুমেন্টেশ্যন হৈছে, ডকুমেণ্টৰী যদি হৈছে, তথ্যচিত্ৰ ইত্যাদি যদি প্ৰস্তুত হৈছে, এইখিনি যাতে আমি শুদ্ধভাৱে, সাৱলীলভাৱে আৰু অকণো তাত বিকৃত নকৰাকৈ কৰিব পাৰো। মই এই কেইদিনত কেইটামান কথা শুনি আছো, আজি মই মুকলিকৈ কৈ থৈ যাওঁ। আমাৰ বহু সাংস্কৃতিক কৰ্মী আছে, আমি তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰো। সাংস্কৃতিক কৰ্মী আছে, কোনোবাই গীত গায়, কোনোবাই নৃত্য, তেওঁলোকে নৃত্য প্ৰতিয়সী বা নৃত্যত পাৰ্গত, বা কোনোবাই আন আন কামত পাৰ্গত। কিন্তু কৰবাত আমি সেই সকলকে আমি বুৰঞ্জীবিদ বুলি আমি আখ্যা দিছো নেকি? মই মুকলিকৈ কৈছো, কোৱাৰ কাৰণ আছে, এটা বাৰ্তা যাব লাগে। এতিয়ালৈ মই ডাইৰেক্টলি নাম কোৱা নাই, ভৱিষ্যতে হয়তো মই ডাইৰেক্টলি পোনপটীয়াকৈ নাম ক'বলগীয়া এটা পৰিস্থিতি আহিব পাৰে। মই গম পাওঁ যে আমাৰ চকলঙক লৈ খুব ধুনীয়াকৈ এটা ফাণ্ড বা পুঁজি টাই আহোম উন্নয়ন পৰিষদে হওক কৰিছে। কিন্তু কোনে কৰিছে, কেনেকৈ কৰিছে, সঠিকভাৱে কৰিছে নে কৰা নাই? আমাৰ বুৰঞ্জীবিদসকলৰ তাত ভূমিকাটো কিমান সবল, কিমান প্ৰবল, তেওঁলোকৰ পৰামৰ্শ আমি লৈছো নাই? বা আমি য'ত কৰিছো সেই ধৰণে চকলং হয়নে? যেনেকৈ কৰিছো তেনেকৈ চকলং হয়নে? কিছুমান আপত্তি আমালৈ আহি আছে, অভিযোগ কিছুমান আহি আছে। মই ময়ূৰ বৰগোহাঁইক মোৰ ভাতৃৰ প্ৰতি অনুৰোধ জনাম, যেনেকৈ মূৰ্তিভাগ বিকৃত হওঁতে আমি গালি পাৰিছিলো, কথা কৈছিলো, ময়ূৰে শুদ্ধ কৰিলে, এই ডকুমেণ্টৰী, চকলঙৰ ডকুমেণ্টৰীটো মই কিবা এটা গণ্ডগোল শুনি আছো। গতিকে সেই গণ্ডগোলটো মানুহৰ মাজলৈ যোৱাৰ আগতে যাতে সংশোধন হয়, সেই কথাখিনি মই আহ্বান জনাইছো। কিবা যদি বিকৃত হৈছে, নজনাৰ দুখত হৈছে, সেইখিনি যাতে শুদ্ধ কৰা হয়, সেইটো মই আহ্বান জনাইছো। এই মুকলি মঞ্চতে মই সকলোকে কৈছো, যাতে যিসকলে জানে বিষয়টো, তেওঁলোক যাতে এই বিষয়টো তৎপৰ হয়। বাকী আৰু দীঘলীয়া নকৰো, সাংস্কৃতিক কাৰ্যসূচী আমাক লাগিবই, নহয় জানো? অসমীয়া উৎসৱ, আমিতো উৎসৱ ভাল পোৱা মানুহ। ৰাস পূৰ্ণিমা এটা হয়, আমি 3 মাহলৈ পাতি থকা মানুহ। গতিকে আমি তেনেকুৱা মানুহ, উপায় নাই, আমাক লাগিব। ৰাস পূৰ্ণিমা এটাই ৰাস পূৰ্ণিমা আহে, আমি 3 মাহলৈ ৰাস এৰি নিদিওঁ। বিহু, আমি সপ্তাহজোৰা বিহু, আমি 2 মাহলৈ বিহু পাতিছিলো, আজিকালি বাৰু এমাহ 15 দিনলৈ কমিছে। গতিকে এতিয়া মই মাজতে দেখিলো যে আমাৰ হোলী উৎসৱ যেতিয়া হয়, সেইটো প্ৰায় সপ্তাহজোৰা হবলৈ আৰম্ভ কৰিছিলে। গতিকে বৰ বেছি উৎসৱত যদি আমি বেছি সময় অতিবাহিত কৰো, অকণমান কিন্তু গণ্ডগোল আছে দেই। মই সবিনয়েৰে আপোনালোকক কৈছো, সময় বৰ তাকৰ, আমাৰ হাতত সময় তাকৰ। জুবিন গাৰ্গে তেখেতে শেষৰ সাক্ষাৎকাৰটোত কৈছিল, মই সময়ক ভয় কৰো, ঘড়ীটোক ভয় কৰো। আমিও ভয় কৰিব লাগে এই ঘড়ীটোক, কৰিবলগীয়া বহু কাম নহলে নহব। জুবিন গাৰ্গে তৎসত্বেও 38,000ৰ ওপৰৰ গান গাই থৈ গল। 38,000ৰ ওপৰৰ যে গান গাই থৈ গল, এই যদি আমি মতলীয়া হৈ থাকিলোহেঁতেন, বেছি উৎসৱ মুখৰ পৰিৱেশবোৰৰ মাজত বিলীন হৈ থাকিব খুজিলেহেঁতেন জুবিন গাৰ্গে 38,000 গান গাব নোৱাৰিলেহেঁতেন। তেওঁ কৰ্ম কৰি গল, সৃষ্টি কৰি গল। গতিকে আমিও কৰিব লাগিব, সৃষ্টি কৰিব লাগিব, কৰ্ম কৰিব লাগিব, দায়িত্ব পালন কৰিব লাগিব আৰু দায়বদ্ধতাৰে কৰিব লাগিব। এই কণ কণ ল'ৰা ছোৱালীবোৰক কৰ্মত হবলৈ শিকাব লাগিব, আত্মনিৰ্ভৰ হবলৈ শিকাব লাগিব। সেই দায়িত্বটো আমাৰ আছে। আহোম সাজ পোছাকত নহয়, বা আন জনগোষ্ঠীও সাজ পোছাকত নহয়, আন্তৰিকতাৰে আহোম হওক, দায়বদ্ধ আহোম হওক, দায়বদ্ধ অসমীয়া হওক, দায়বদ্ধ চুতীয়া হওক, দায়বদ্ধ অসমীয়া হওক, দায়বদ্ধ চাহ জনগোষ্ঠীয় হওক, দায়বদ্ধ অসমীয়া হওক। মই সকলোৰে নাম নকওঁ, কিন্তু প্ৰতিগৰাকী মানুহে দায়বদ্ধ অসমীয়া হৈ
দায়বদ্ধ ভাৰতীয় হৈ নিজৰ যিখিনি কাম, নিজৰ যিখিনি কৰিবলগীয়া, যি পথ আমাৰ স্বৰ্গদেউসকলে আমাক দেখুৱাই থৈ গ'ল, এনেই 600 বছৰ বহি বহি গীত নৃত্য চাই তেওঁলোকে কিন্তু 600 বছৰ ৰাজত্ব কৰা নাই, কাম কৰিছিল। আৰু সেই উত্তৰসূৰীসকলে আমি নিজক প্ৰশ্ন কৰা উচিত, আমি কি কৰিব লাগে। গতিকে মই আপোনালোকক উপদেশ দিয়া নাই, মই মাত্ৰ আহ্বান জনাইছো। আৰু এই আহ্বান জনাই মই সকলোৰে ওচৰত ক্ষমাও বিচাৰিছো যদি ক'ৰবাত কিবা ভুল কথা কৈছো। আপোনালোক জ্যেষ্ঠজন, আপোনালোক বিজ্ঞজন, আপোনালোকৰে সন্তান সহোদৰ বুলি সেইখিনি নিজ গুণে মাৰ্জনা কৰিব। আৰু আনুষ্ঠানিকভাৱে আপোনালোকে অপেক্ষা কৰি থকা সাংস্কৃতিক সন্ধিয়া উদ্বোধন হৈছে বুলি ঘোষণা কৰিছো। ধন্যবাদ।